চাওঁ কেইজনমান ধৰক ফুড ব্লগাৰৰ কথাও যদি কওঁ ভালকে মোৰ ভাল লাগে ৰিকি ভৰালী তেখেতৰ ভাল লাগে যে খানা মানে তেওঁ খেতি পথাৰত গৈ পেলাই সেইটো আগতে আৰু এটা অসমীয়া আৰু এটা ভিডিঅ' বনাইছিলে আমাৰ গাঁও নে কিবা আমাৰ গাঁও আজিকালি ভিডিঅ' নেদেখা হলো আমাৰ গাঁও ইজ এ ভেৰি চাইনাৰ ফুড ব্লগবোৰৰ নিচিনাকে একদম গাঁৱৰ কণ্টেক্সত গোটেই অসমীয়া গাঁৱৰ একদম শাক পাচলি খেতি টানি কি বুলি কয় চিঙি অনাৰ পৰা বনোৱালৈকে ধুনীয়া এটা হোলচাম মানে এটা ভিডিঅ' এটা ধুনীয়া ভিডিঅ' বনাইছিলে চ' অসমীয়া পুৰা গাঁৱলীয়া খানাৰ খোৱা বস্তুৰ সেইটোৰ পিছত ৰিকি ভৰালীৰ অকমান তেওঁলোকৰ ব্লগবোৰত মাক আৰু ৰিকি মাক পুতেকৰ মানে এটা কেমিষ্ট্ৰি এটা খুব ধুনীয়াকে বনাই খোৱা বস্তু আৰু ডিফাৰেণ্ট বস্তু খোৱা দেখাইছে মেডিচিনেল কি কি প্ৰপাৰ্টিজ থাকে সেইখিনি কৈও দিয়ে ইনফৰমেশ্যনবোৰ দি দিয়ে ত' দ্যাট ইজ ভেৰি গুড আমি সেইটো চাই ভাল পাওঁ আৰু এজন আছে কি হুছেইন শাবাব ৰহমান বুলি তেওঁ বহুত চিৰিয়াছকে বনাই মানে জমনিকে নবনাই বাৰু কিন্তু চিৰিয়াছকে বনালেও মানে যাৰ মানে স্পাইচি খানা অলপ নৰ্থ ইণ্ডিয়ান ফ্লেভাৰ এটাত যাৰ খাবলৈ মন যায় আৰু খুব কম সময়তে ধুনীয়াকে বনোৱা কিছুমান ইজি আৰু কিছুমান টান অলপ কমপ্লিকেটেড দুই ধৰণৰ খাদ্যৰে মানে স্নেক্সবোৰ তেওঁ খুব ধুনীয়াকে বনাই দেখায় তেওঁৰ এইবোৰ খুব ভাল লাগে আৰু খুব জমনি হিচাপে নীতিন হাজৰিকা নে কি এণ্টাৰটেইনিং আৰু তাৰপিছত আৰু এতিয়া যদি এই মুহূৰ্তত আমি খুব পপ কালচাৰ খুব পপুলাৰ হৈ থকা দেখো ৰাভা বইজ পিজি মানে ৰাভা বইজ পিজি গোটেই ফিডটোত ৰাভা বইজ পিজিটো অকল ৰাভা বইজ পিজিক নকল কৰি সেই বনাই কৰা ভিডিঅ' পাও আহি জনপ্ৰিয় মানে জমনিৰ এনেকে ৰাভা বইজ পিজি দুটামান ল'ৰা বিৰাট বিখ্যাত হৈ গৈছে এটা নিহাল আৰু ৰক্তপল নেকি ছোৱালীবোৰৰ মাজত ক্ৰেজ আৰু মানে এনে আৰু জমনি চ' ৰাভা বইজ পিজিৰ খানাটোৰ কাৰণে বিখ্যাত হৈ আছে এতিয়া আৰু এভৰি ডে ৰিল বনাই আন্টিগৰাকীয়ে বহুত কনচিষ্টেণ্ট কিন্তু এইটো চাবলৈ গ'লে হয় নে নহয় আৰু খানাটো ভাল দিয়ে সেইকাৰণে ওনাৰে ধুনীয়াকে ৰিলো বনাই দিয়ে সেইকাৰণে কি খানা দিছে ইটছ ভেৰি ইনস্পায়াৰিং মানে বাকী পিজি বোৰলে এটা চেলেঞ্জ হিচাপে দিয়া যা মানে আৰু সেইকাৰণে কি বনাই ৰাভা বইজ পিজিৰ মানে কাটক মাৰ্ক এন্ট্ৰেন্স দিব লাগে মানুহে চিট পাবলে বেলেগত চিট পাবলে নহয় ৰাভা বইজ গোটেই ৰিলখন ওলাই থাকে আজিকালি আমি মানে ৰাভা বইজ পিজিৰ ফেন আৰু তাৰ পৰা আহিলে আৰু আমি নীলাক্ষী আৰু এণ্টাৰটেইনাৰ হিচাপে যদি কওঁ আমি মহিলা এণ্টাৰটেইনাৰ বহুতে কয় বহুত কম কিন্তু অসমীয়া ভাষাত ভাগ্যশ্ৰী শৰ্মাৰ পিছত নতুনকে আহিলে নীলাক্ষী ৰিফ্লেক্স বুলি একাউণ্টটো নীলাক্ষী শৰ্মা চাগে আৰু বিখ্যাত হ'ল কিন্তু খুব কম সময়তে আৰু এগৰাকী আছে জমনি কি ডেইজি কি আছে ডেইজি কিবা লিখে আৰু এগৰাকী আছে হেৰি পটনি বুলি মাথুৰ পিনাকী মাথুৰ তেওঁ সেই তিনিগৰাকী মানে এণ্টাৰটেইন কৰে আৰু কিছুমান ষ্টেৰিঅটিপিকেল হেৰিবোৰক অলপ চেলেঞ্জ কৰে কন্টেন্টবোৰ চালে চব কন্টেন্টে যে ভাল লাগিব এনেকুৱা নহয় বাট মোষ্ট অফ দ্য কন্টেন্টছ বহুতখিনি চাই আমাৰ হাঁহি উঠে কেতিয়াবা ষ্টেৰিঅটাইপবোৰকো তেওঁলোকে অলপ চেলেঞ্জ কৰে